মই আপোনালোকক দুদিনমানৰ আগতে আপডেট দিছিলো যে দুলীপ ট্ৰফি আহি আছে আৰু তাত আমাৰ ভাৰতৰ যিসকল টপ সুপাৰষ্টাৰ আছে হে সকলোৱে খেলা দেখা পাব বুলি কৈছিলো কিন্তু বৰ্তমান সময়ত ওলাই অহা ডাঙৰ খবৰ যে ৰোহিত বিৰাটে হে দুলীপ ট্ৰফি নেখেলে তেওঁলোকৰ ঠাইত এতিয়া নতুন খেলুৱৈ সুযোগ দিব কিন্তু আৰু ভাৰতৰ যিসকল টপ ক্লাছ ক্ৰিকেটাৰ আছে ৰবীন্দ্ৰ জাদেজা হওক শুভমন গিল হওক ঋতুৰাজ গায়কোৱাড হওক আয়াৰ হওক তেওঁলোক সকলোৱে খেলিব আৰু এতিয়া নতুন কেপ্টেইনৰ নাম ঘোষণা কৰা হৈছে তাৰ লগতে চাৰিটাকৈ দল এতিয়া ভাগ কৰা হৈছে বুলি ক'ব লাগিব প্ৰায় চাৰিজন নতুন কেপ্টেইন ইয়াৰ লগতে আমাৰ ৰিয়ান পৰাগেও দুলীপ ট্ৰফিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব গতিকে সবিশেষ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো কোনটো দলত আছে কোনে কেপ্টেইনশ্বিপ লাভ কৰিছে সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে BCCI গ্ৰুপ A গ্ৰুপ B গ্ৰুপ C আৰু গ্ৰুপ D প্ৰায় চাৰিটাকৈ ভাগ কৰিছে বুলি ক'ব লাগিব গোটেইকেইটা টিমকে আৰু প্ৰত্যেকটো টিমতে প্ৰায় 15-16 গৰাকীকৈ খেলুৱৈ মই দেখা পাইছো আৰু প্ৰথম গ্ৰুপ A দলৰ কেপ্টেইনশ্বিপ দিছে শুভমন গিলক গ্ৰুপ B দলৰ কেপ্টেইনশ্বিপ দিছে বৰ্তমান সময়ত যি মই জানিব পাৰিছো অভিমন্যু চৰণক তাৰ পাছতে গ্ৰুপ C দলৰ কেপ্টেইনশ্বিপ দিছে ঋতুৰাজ গায়কোৱাডক আৰু গ্ৰুপ D দলৰ কেপ্টেইনশ্বিপ দিছে এবাৰৰ IPL উইনিং কেপ্টেইন বুলি ক'ব লাগিব আয়াৰ অন ফায়াৰক গতিকে কোন এতিয়া এই দলকেইটাত আছে আপোনালোকক মই গোটেই খেলুৱৈসকলৰ নামটো ক'ব নোৱাৰিম কাৰণ বহুত এখন ডাঙৰ লিষ্ট হৈ যাব এই ভিডিঅ'টো একেবাৰে আধা ঘণ্টা হৈ যাব কিন্তু আমাৰ অসম সন্তান ৰিয়ান পৰাগে গ্ৰুপ A দলত স্থান লাভ কৰিছে বুলি বৰ্তমান সময়ত আটাইতকৈ বেছি ডাঙৰ খবৰ ওলাই আহিছে আৰু শুভমন গিলৰ কেপ্টেইনশ্বিপত বা শুভমন গিলৰ আণ্ডাৰত এতিয়া ৰিয়ান পৰাগে খেলিবলৈ গৈ আছে তাৰ লগতে গ্ৰুপ B দলত আটাইতকৈ বেছি সাৰপ্ৰাইজ কথা যে অক্ষৰ পেটেল তাৰ লগতে বহুত ডাঙৰ প্লেয়াৰ আছিল ঋষভ পন্তৰ দৰে প্লেয়াৰ আছিল কিন্তু তেওঁলোকক কেপ্টেইনশ্বিপ নিদি অভিমন্যু চৰণ যি নেকি ভাৰতৰ এ টিমক লিড কৰি থৈ গৈছে বা যিয়ে নেকি ভাৰতীয় এ টিমক বহু মেচ জিকাইছে বুলি ক'ব লাগিব ভাৰতীয় এ ক্ৰিকেট দলৰ কেপ্টেইন অভিমন্যু চৰণক এই ডাঙৰ দায়িত্ব দিয়া হৈছে বুলি ক'ব লাগিব তাৰ লগতে গ্ৰুপ চিত মই দেখা পালো যে ঋতুৰাজ গায়কোৱাডৰ ওপৰত ভৰসা কৰিছে তেওঁলোকে এই ঋতুৰাজ গায়কোৱাডক এটা ডাঙৰ দায়িত্ব দিছে বুলি ক'ব লাগিব আৰু অকমান IPLৰ দৰে হ'ব যদিও টেষ্ট মেচ হয় এই টুৰ্নামেণ্টটো টেষ্ট মেচৰ হয় কিন্তু একেবাৰে ডাঙৰ 6-4ৰ বৰষুণ সকলে দেখা পাবলৈ গৈ আছে কাৰণ কেৱল T20 খেলা বেটাৰ সকলে আছে আৰু আটাইতকৈ বেছি সাৰপ্ৰাইজ কথা যে তিলক বৰ্মা উভতি আহিছে তাৰ লগতে আয়ৰন ফায়াৰক কেপ্টেইনশ্বিপ দিছে এইটো এটা ডাঙৰ কথা কাৰণ তেখেতক যি BCCI দুদিনমানৰ আগতে হয়তো ভাৰতীয় টিমৰ পৰা একেবাৰে বাহিৰ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছিল কিন্তু সেই সময়ত এটা ডোমেষ্টিক টুৰ্নামেণ্টৰ যে কেপ্টেইনশ্বিপ দিছে তেনেহলে সেইগৰাকী খেলুৱৈৰ ওপৰত তেতিয়াও তেওঁলোকে ভৰসা কৰিছে হয়তো কি বিশ্বাস আছে আহিবলগীয়া টাইমৰ ভাৰতীয় টিমলৈ পুনৰ তেখেত কামবেক কৰিব পাৰে তাৰ লগতে অসম সন্তান ৰিয়ান পৰাগে দুলীপ ট্ৰফিৰ এই দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু যদি মই কৈছো যে দুলীপ ট্ৰফিত যদি ৰিয়ানে একেবাৰে ধুমুহা বেটিং কৰে তেনেহলে টেষ্ট মেচতো ৰিয়ান পৰাগক খেলা দেখা পাবলৈ গৈ আছে ভাৰতীয় টিমৰ হৈ ODIত ডেবিউ কৰিলে T20ত ডেবিউ কৰিলে আৰু এতিয়া সকলোৱে বেছি দিন অপেক্ষা কৰিব নালাগে বুলি ক'ব লাগিব যদি দুলীপ ট্ৰফিত ভাল খেলে তেনেহলে একেবাৰে জেগা পাক্কা ইণ্ডিয়াৰ টেষ্ট টিমতো ৰিয়ান পৰাগে ডেবিউ কৰিবলৈ গৈ আছে গতিকে এইটোৱে আছিল বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ আটাইতকৈ বেছি সুখবৰ আপোনালোকে খবৰ কেইটা পাই কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাই দিব কিন্তু মই যি আপডেট জনাইছিলো যে ৰোহিত বিৰাটৰ খেলিব পাৰে বুলি কিন্তু এতিয়া তেওঁলোকক আৰাম দি দিয়া হৈছে যে আপোনালোকে খেলিব নালাগে আমি অকমান নতুন খেলুৱৈসকলক সুযোগ দিম আপোনালোকে ৰেষ্ট কৰক বাংলাদেশ সিৰিজ আহি আছে তাৰ আপোনালোকে খেলিব লাগিব এইটো আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ